এগৰাকী প্ৰকাশিকা হিচাপে মই কওঁ ৰশ্মিৰেখা কাশ্যপৰ কথা। গ্ৰন্থ এখন যেতিয়া প্ৰকাশ কৰা হয় তেতিয়া গ্ৰন্থখনৰ প্ৰকাশিকা আৰু লেখিকাৰ মাজত কিন্তু ঘনিষ্ঠ এটা সম্পৰ্ক গঢ়ি উঠে। এটা সন্তান জন্ম দিয়াৰ যি প্ৰসৱ বেদনা, গ্ৰন্থ এখন জন্ম দিয়াৰ প্ৰসৱ বেদনাও সেই একেই। আৰু ৰশ্মিৰেখা কাশ্যপে কেৱল প্ৰকাশিকা হিচাপেই নহয়, তেখেতৰ নৰ্থ ইষ্ট টেলেণ্ট নামৰ এটা অনুষ্ঠানটো আছে। বিভিন্ন ক্ষেত্ৰৰ যিসকল সুপ্ত প্ৰতিভাধাৰী তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। গতিকে প্ৰথমতে মই ৰশ্মিৰেখা কাশ্যপলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ জৰিয়তে আজি আমাৰ কবি লেখিকা চিনু গগৈ দোলাকাষৰীয়াই যিখন গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছে, আই মই নৈলে বতাহ কৰিব। নামটোৱেই কিমান সুৰীয়া নহয় জানো, আই। তেওঁ নিজেও এগৰাকী মাতৃ আৰু সেই মাতৃত্বৰ অনুভৱেৰে গ্ৰন্থখন তেওঁ ৰচনা কৰি ওলাইছে। আৰু তেখেতৰ স্বামীলৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এগৰাকী মহিলাৰ অন্তৰালত এজন পুৰুষ থাকে আগবঢ়াই নিয়াত। আমি কেতিয়া আগবাঢ়ি যাব পাৰোঁ যেতিয়া আমি প্ৰথমতে আমাৰ ঘৰখনৰ পৰা সাহস পাওঁ, সাহস প্ৰেৰণাই আমাক বহু দূৰলৈ আগবঢ়াই লৈ যায়। তেখেতৰ গ্ৰন্থখনৰ যিটো কবিতা, গ্ৰন্থখনৰ নামৰে যিটো কবিতা, আই মই নৈলে বতাহ হৈ বওঁ। আই মোৰ পালেংখন ঘূনে ধৰিছে। আয়ে ক'লে মকাকাত পৰিব পাই, একো নাই ঘোণবোৰ সাৰি পেলাবি, কিন্তু পালেংখন নেৰিবি বুলি কিয় কয় জানো ক'লে। সেই কথাহে আজিও নুবুজিলোঁ। বহাগলৈ বিয়াৰ দিন লোৱাত পিতাই এদিন যৌতুকৰ বস্তু কেইবত চাই আহিছিল। চৌমহীয়া চৌফলীয়া ৰ'দটোৱে সেইদিনা পিতাই মনত ধৰা নাছিল, ধৰিছিল বস্তুৰ দামে। ধূপ ধূপকৈ পানী গ্লাছ একেটা উশাহতে খোৱাৰ দৃশ্যও আজি মোৰ চকুত ভাহে। পিতাই মুখখন মনত পেলাই আই কথাবোৰ মানি, সেয়ে মই একোৱেই এৰা নাই। কেতিয়াবা মাথো নিজকহে সুধি চাওঁ, বিয়াৰ পাছত সুখবোৰ যৌতুকীয়া পালেংখনৰ দৰে নেকি? খুলি 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 খোৱা পালেংখনৰ সাৰি অনা ঘূণৰ গুৰিবোৰ এটি এটিকৈ লেখি লেখি কেতিয়াবা সুখবোৰ বিচাৰি চাবলৈ বৰ মন যায়, কিন্তু সময়হে নাটে। আজিকালি পিছে মকা কাঠত ঘূণ ধৰা পালেংখনলৈ মুঠেই মোহে নধৰে। সাৰি অনা ঘূণগুৰিবোৰতো আগৰ দৰে আই পিতাই মুখ নেদেখা হ'লোঁ। এতিয়া যে মই নিজস্ব তোলাৰ দৰে। সেই আই তোক সুধিবলৈ মন গ'লেও নুসুধো, আই মই নৈ হৈ বওঁ নে বতাহ হৈ বওঁ। এগৰাকী জীয়াৰীৰ মাতৃ আৰু পিতৃক লৈ যি অনুভৱ তাকে প্ৰকাশ পাইছে কবিতাটোত। লেখিকালৈ শুভেচ্ছা জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰকৃততে প্ৰকাশিকা বা লেখিকাৰ গ্ৰন্থখন কেতিয়া পূৰ্ণ হৈ উঠিব, আজি তেওঁ গ্ৰন্থখন আমালৈ মুকলি কৰি দিছে। আমি যেতিয়া সকলোৱে আঁকোৱালি ল'ম, তেওঁ পঢ়ুৱৈ আৰু অনুৰাগীসকলে যেতিয়া
কিতাপখন আঁকোৱালি ল'ব আৰু সমালোচনা লিখিব তেতিয়াহে লেখিকাগৰাকী পূৰ্ণ হ'ব বুলি লেখিকায়ো ভাবে আমিও লেখিকা হিচাপে তাকে কামনা কৰোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এনেকৈ সাহিত্য সৃষ্টি কৰি যাব নতুন নতুন কবিতা আমি শুনিব পাম আৰু আবৃত্তি কৰিব পাম বুলি আশা থাকিম সকলোকে ধন্যবাদ জনাই